हाँ होगी ना अब उसके 2 मिनट क्या करेगा वहाँ जाके हाँ बेटा फोटो ले आओ মহিলাসকলৰ তৰফৰ পৰাও এগৰাকী আহি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই বন্তি প্ৰজ্বলন কাৰ্যসূচী চলি থকা অৱস্থাতেই আমি সকলোৱে 1 মিনিট সময় মৌন প্ৰাৰ্থনাৰ কাৰ্যসূচীলৈ আগবাঢ়িব খুজিছোঁ। প্ৰয়াত শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। একেঅৰ্থে সমবেত হোৱা প্ৰতিগৰাকী 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। সন্মিলিত মাৰোৱাৰী সমাজৰ তৰফৰ পৰা আমাৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পীগৰাকীলৈ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি আয়োজন কৰা হৈছিল, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজলৈ আমি আন্তৰিকতাৰে কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ। যিহেতু আপোনালোকে খুব সুন্দৰভাৱে খুব আন্তৰিকতাৰে আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আজি
টেঙাখাত সন্মিলিত মাৰোৱাৰী সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাৰ শৰাই ৰাজহুৱাভাৱে আগবঢ়োৱা হৈছে। এতে অৰ্থে আপোনাসৱক ভৱিষ্যতেও এনেধৰণৰ ৰাজহুৱা কাৰ্যসূচীত এই ধৰণেৰে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই থাকিবৰ কাৰণে আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আহ্বান জনাইছোঁ। ভৱিষ্যতলৈও আমি এনেধৰণে অকলটিয়ে একতাৰ দোলেৰে বান্ধ খাই থাকি এই ধৰণে আমি ৰাজহুৱা অনুষ্ঠানত সকলোৱে এক শুদ্ধ অন্তৰেৰে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ দৰে যাতে আমি ভৱিষ্যতেও অংশগ্ৰহণ কৰিব পাৰোঁ, ইয়াকেই আমি কামনা কৰি আজিৰ এই শলাগৰ শৰাই অনুষ্ঠানটি আজি ইমানতে সামৰণি মাৰিছোঁ। তেওঁলোকেও শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আগবাঢ়ি আহক। প্ৰয়াত মহান শিল্পীগৰাকী ৩৬,০০০তকৈও অধিক যিহেতু গীতৰ শৰাই আমাৰ মাজত অৱদান দি থৈ গ'ল, প্ৰায় ৪০,০০০ বুলি ক'লে নহ'ব। এই মহান শিল্পীগৰাকীয়ে প্ৰায় ৪০টা ভাষা উপভাষাৰে আমাৰ মাজত গীতৰ শৰাই আগবঢ়াই আছিল। তেখেতৰ জীৱিত কালত আমি একেৰাহে তেখেতৰ দ্বাৰা অভিনীত তেখেতৰ গীতৰ সমাহাৰ আমি লাভ কৰি আছিলোঁ। তেখেতৰ জীৱিত কালত তেখেতে এই অসমীয়া সাংস্কৃতিক জগতৰ বৰপথাৰখনিত যি অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানসমূহ আজি আমি এই মুহূৰ্তৰ ভিতৰতে কৈ শেষ কৰিব নোৱাৰিম। এই প্ৰয়াত মহান শিল্পীগৰাকীয়ে বিশ্বত চতুৰ্থ স্থান লাভ কৰিছে। ভাৰতীয় তেখেতৰ জীৱনকাল চোৱাত যি অৱদান আমি লাভ কৰিলোঁ, এই অৱদান অতুলনীয়। এতে অৰ্থে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি সোঁৱৰিবৰ কাৰণে তেখেতৰ জনপ্ৰিয় এটি গীত আছে মায়াবিনী। এই মায়াবিনী গীতটি পৰিৱেশন কৰিবৰ কাৰণে আজি আমাৰ ইয়াত সংগীত ব্যৱস্থা কৰা হৈছে। যিহেতু এই সংগীত ব্যৱস্থাৰ যোগেদি এই মায়াবিনী গীতটি পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এই মায়াবিনী গীতটিৰ লগে লগে আমি সকলোৱে একেলগে আমাৰ কণ্ঠৰ দ্বাৰা আমি গাবলৈ চেষ্টা কৰিম। মায়াবিনী গীতটি আমাৰ শিল্পী জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। লগতে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। জুবিন গাৰ্গক হেৰুৱা মানে আমাৰ অসমৰ বিৰাট ডাঙৰ ক্ষতি। তাৰ লগতে তেখেত যিটো অৱদান আমাক দি গ'ল, আমাৰ নৱপ্ৰজন্মক যিটো সংগীত শিকাই গ'ল, তাৰ কাৰণে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু জুবিনৰ লগত মোৰ আমাৰ অসমৰতো ক্ষতি আছে, মোৰ ব্যক্তিগত ক্ষতি হৈছে। জুবিন মোৰ তাহানি 1992 চনত মই ডিব্ৰুগড়ত মেগাবাইটত কম্পিউটাৰ শিকিছিলোঁ। তেতিয়া জুবিনৰ লগত মোৰ ভাল চিনাকি, ভাল দোস্তি হৈ গৈছিলে। তেতিয়া সি ডিব্ৰুগড়ত থাকে, মোমায়েকৰ ঘৰত থাকে, এটা য়ামা বাইক লৈ, হেণ্ডচাম ল'ৰা। তেতিয়া সি বাইক চলাই ফুৰে। তেতিয়া মই তাক 3-4 বাৰ তাৰ মোমায়েকৰ ঘৰত লগ পালোঁ। লগ পাই মোৰ ভাল চিনাকি হ'ল। পিছত সি চেলিব্ৰিটি হৈ লাহে লাহে সি যোৰহাট গুচি গ'ল, যোৰহাটৰ পৰা গুৱাহাটী গুচি গ'ল। তাৰপিছত মই এইফালে আহি গ'লোঁ দুলিয়াজান কলেজত। তেতিয়া তাৰপিছত মাজে মাজে তাৰ লগত মোৰ সম্পৰ্ক হৈছিলে, আজি কেইবা বছৰ 8-10 বছৰ আগত। তাৰপিছত লাহেকৈ সম্পৰ্ক নাইকিয়া হ'ল। গতিকে জুবিন হেৰুৱা মানে মোৰ ব্যক্তিগত ক্ষতিও ভাবিছোঁ, লগতে আমাৰ দেশৰ, আমাৰ অসমৰতো ক্ষতি হৈছে। আৰু তাৰ লগত মোৰ বন্ধুত্ব আছিলে, বহুত পুৰণা বন্ধুত্ব আছিলে। পিছত মাজে 2-3টা প্ৰগ্ৰামত তাক লগ পাইছিলোঁ মই। এবাৰ গুৱাহাটীতো পাইছিলোঁ, এবাৰ যোৰহাটতো পাইছিলোঁ। পিছত মই ব্যস্ত হৈ গ'লোঁ, সিও ইফালে ব্যস্ত হৈ গ'ল। গতিকে তাৰ আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। গোটেই আমি টেঙাখাত মাৰোৱাৰী সমাজ
গোটেই অসমবাসীৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু তেখেতে স্বৰ্গত শ্ৰীচৰণত স্থান পাওক তাকেই কামনা কৰিছোঁ।